এতিয়া যদি কাৰোবাৰ বোলে একেবাৰে এক্সাম বেয়া হৈছে সিট পোৱা এবাৰ কোনো চান্সেস যদি নাই ড্ৰপ দিম বুলি ভাবি আছা নেকি যে তুমি মেৰিট লিষ্টত কিমানত আইছা কোট আইছা তোমাৰ পসিবিলিটি কি আছে তুমি কি ব্ৰাঞ্চত পাবা তুমি ভবা মতে পাবা নে নাই সো হেইখিনি অকমান এনালাইজ কৰা সময় আহি গল আৰু এইখিনি তোমালোকে কৰিবই লাগে যদি তুমি ড্ৰপ দিম বুলি যদি ভাবি আছা দেন এক্ট ওয়াইজলি হেল্ল স্টুডেন্টস কি খবৰ তোমালোকৰ CW result ইতিমধ্যে দিলে ৰাইট তোমালোকে সবে ৰিজাল্ট পাইছা ইতিমধ্যে ৰাইট নাও এতিয়া অলপ ডিসিজন লোৱাৰ সময় আহি গৈছে বহুত ৰিজাল্ট ভাল হৈছে তোমালোকে বিলো 1000 ৰেংক যাৰ আছে তো ডেফিনেটলি সিট পাম বুলি তোমালোকে আশা কৰিছা আৰু ডেফিনেটলি পাবা ৰাইট আপ টু 2000 লৈকে তোমালোকে এক্সপেক্ট কৰিব পাৰা বাট এনেকুৱা বহুতে আছে বা তোমাৰ ভবা মতে ৰিজাল্ট হোৱা নাই ৰাইট আৰু তুমি ডিসিজন লৈ আছা যে মই কি কৰো মই কন্টিনিউ কৰো নে মই স্কিপ কৰো ৰাইট বা মই ৰখি দিও এনেকুৱা টাইপৰ যদি কাৰোবাৰ যদি মনোভাৱ লৈ আছা দেন এই ভিডিওটো তোমাৰ কাৰণে একদম উপযোগী ঠিক আছে তুমি লাষ্টলৈকে ভিডিওটো চোৱা আৰু মই বিশ্বাস কৰো এই ভিডিওটোৱে তোমাৰ যিটো কনফিউজন হৈ আছে মনত সেই কনফিউজনটো কি কৰিব একেবাৰে নাইকা কৰি দিয়াত সহায় কৰিব বুলি মই ভাবো ঠিক আছে সো লেটস ষ্টাৰ্ট ৰাইট এভৰিওয়ান সো মই কেটামান কথা ক'বলৈ গৈ আছো চোৱা তোমাৰ CW जिंटू তুমি দিলা এইটো এটা এক্সাম হে আছিল ৰাইট তুমি এক্সামত যদি ভাল কৰিছা বেয়া কৰিছা হেতু এটা বেলেগ এটা ম্যাটাৰ তুমি এটা এক্সামত বহিলা ৰাইট সো এইটো নহয় যে ভাল হৈছে মানে বহুত ভাল হৈছে ডেফিনেটলি ভাল হৈছে তারপরে তোমাৰ এটা কি হ'ব নতুন জার্নি এটা স্টার্ট হ'ব এতিয়া রাইট আৰু কাৰবাৰ বেয়া হৈছে মানে এইটো নহয় যে মই একো কৰিব নোৱাৰো বা এনেকুৱা টাইপৰ সো এই মনোভাৱ যাতে কোনো নুলুৱা হেতু প্ৰথম কথা কারবার রিজাল্ট ভাল হোৱা নাই আনএক্সপেক্টেডলি কিবা এটা কাৰণত তুমি ভবা মতে ৰিজাল্ট নহল সো এটো মানে তুমি একদম চিন্তা কৰি ডিপ্ৰেস কৰি মই কি হ'ব মোৰ কি হ'ব এইটো ভাবি এতিয়া লাভ নাই ওকে সো আমি কি কৰিব লাগিব হেতুৰ ওপৰত আমি কাম কৰিব লাগিব এটা মোৰ কি অসুবিধা হৈছে মই কি অসুবিধাত এক্সামটো মোৰ ভবা মতে নহল বা মই যিমানখিনি ৰেংক পাব লগা আছিল হেতু মই পাব নোৱাৰিলো তাক এনালাইজ কৰাৰ সময় আহি গৈছে হয়নে তোমালোকে কি ভাবা মোক জনাবা ৰাইট সো মই কি বুলি কৈছো চোৱা ৰিজাল্ট যেহেতু ইতিমধ্যে ওলাই গল হয়নে তোমাৰ যোনটো স্কোৰ কাৰ্ড আছে সো দিস ইজ নট দ্য এন্ড ওকে সো দিস ইজ হোৱাট your ইঞ্জিনিয়াৰিং ষ্টৰী truly begins তো কোনোবাই ৰিজাল্ট ভাল কৰিছা আন্ডাৰ 2000 আছা ডেফিনেটলি তোমালোকে সিট পাবা তো তোমালোকৰ জাৰ্নি এতিয়াৰ পৰা স্টাৰ্ট হৈ গৈছে ওকে আৰু কাৰোবাৰ যদি হোৱা নাই তো তেতিয়ালে স্যাৰ আমাৰ কাৰণে কি ৰাইট আহি আছো ৰখা এৰে চোৱা যেহেতু ৰিজাল্ট অলৰেডি ওলাই গৈছে যাৰ ৰিজাল্ট বহুত ভাল হৈ গৈছে সো বেয়াও হৈছে কোনো প্ৰবলেম নাই ইয়াতে ডিপ ব্ৰিথ এটা লোৱা ৰাইট এটা তুমি কি কৰা তোমাৰ যেটো এক্সাম আছিল তুমি যিমানখিনি কৰিব লগা আছিল হেখিনি কৰিলা ৰাইট সো ৰেংক ইজ কি বুলি কৈছো মই কম্পাস বুলি কৈছো সো ইয়োৰ ৰেংক কাৰ্ড গিভস হোৱাট ডিৰেকশন ফৰ ইয়োৰ হোৱাট নেক্সট মুভ এটা আমি যিমানেই যিয়ে নাপাওঁ আমি বিলো 2000 পাইছো বা এবভ 2000 পাইছো কিবা নহয় কিবা এটাতো হ'বই হয় নহয় কিবা নহয় কিবা এটাতো হ'বই সো কি কৰিব লাগিব মানে এটা মতে ইতিমধ্যে কি হ'ব তোমাৰ এটা চেপ্টাৰটো কি হৈছে ক্লোজ হৈ গৈছে এক্সাম যোনটো আছে হেতু চেপ্টাৰটো ক্লোজ হৈ গৈছে তো ইয়াৰ পৰা তোমালোকৰ কি হ'ব ৰিয়েল জাৰ্নিটো তোমালোকৰ কি হ'ব ষ্টাৰ্ট হ'ব ওকে এৰে চোৱা তো সিকিউৰ ইয়োৰ ফাউন্ডেশন ফার্স্ট এইটো মই কি বুলি কৈছো ফার্স্ট স্টেপ বুলি কৈছো যাৰ ৰিজাল্ট ভাল হৈছে যিয়ে নহৈছে ৰিজাল্ট সো ডাউনলোড তোমালোকৰ ৰেংক কাৰ্ড ডাউনলোড কৰা কিপ তোমালোকৰ যিখিনি কপি আছে সেইখিনি সেভ ৰাখা ৰাইট আৰু নো ইয়োৰ হোৱাট ষ্টেণ্ডিং তো তোমালোকৰ নো ইয়োৰ ষ্টেণ্ডিং মই কি ক'ব বিচাৰিছো ৰিভিউ ইয়োৰ টোটাল স্কোৰ এণ্ড ৰেংক টু হোৱাট আন্ডাৰষ্টেণ্ড ৱেৰ দ্য ষ্টেণ্ড ইজ হোৱাট ইন দ্য মেৰিট লিষ্ট তো সেইখিনি বস্তু চোৱা যে তুমি মেৰিট লিষ্টত কিমানত আইছা কোট আইছা তোমাৰ পসিবিলিটি কি আছে তুমি কি ব্ৰাঞ্চত পাবা তুমি ভবা মতে পাবা নে নাই সো সেইখিনি অকমান এনালাইজ কৰা সময় আহি গল আৰু এইখিনি তোমালোকে কৰিবই লাগে ওকে এণ্ড হোৱাট উইল বি দ্য বেষ্ট ডিপাৰ্টমেন্ট বা বেষ্ট ইনষ্টিটিউট ফৰ ইউ তো তুমি সেই বস্তুটোক নিজে এনালাইজ কৰিব সময় আহি গল ওকে এতিয়া প্ল্যানটো কি হ'ব লাগিব আমি স্ট্র্যাটেজিক্যালি কৰিব লাগিব এনালাইজ কৰা আগৰ যিখিনি কাট অফ আছিল বা তোমাৰ যিখিনি ৰেংক আছে সেইখিনি চোৱা ওকে শৰ্ট লিষ্ট তোমালোকে যিখিনি কলেজ আছে বা যিখিনি গোল আছে তোমালোকৰ যিটো ডিপাৰ্টমেন্ট তুমি চুজ কৰিম বুলি ভাবিছা তো হেতু অকমান ৰিসাৰ্চ কৰা কি কেনেকুৱা হয় বা কিমান মাৰ্কত পোৱা যায় ওকে এণ্ড কি কৰিবা এক্সিকিউট কৰিব লাগিব সেইখিনি অকল ৰিসাৰ্চ কৰি থলেটো নহব জানিলেই নহব তো কি কৰিবা তুমি যেতিয়া কাউন্সেলিংত বহিবা সেইখিনি যাতে কি কৰা তুমি স্মাৰ্টলি চুজ কৰা বা স্মাৰ্টলি ফিল কৰা ওকে সো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ যিখিনি
আমাৰ যোনটো আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি যোনটো ৱেবছাইট আছে তো সেইটো তোমালোকে অলপমান আপডেট হৈ থাকিব লাগিব ওকে এনে চোৱা মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল এইটো শ্লাইডত আছে কাৰোবাৰ যদি কি হৈছে ৰিজাল্ট ভাল হৈছে তুমি ভাবিছা যে ডেফিনেটলি মই সিট পাম ইউ আৰ কোৱালিফাইড ৰাইট সো কি হ'ব তোমাৰ ফ'কাছ এন্টায়াৰলি অন what কাউন্সেলিং এণ্ড সিট এলটমেণ্ট ওকে সো ব্ৰাঞ্চবিলাক ৰিচাৰ্চ কৰা কেম্পাছ কালচাৰ বা তোমাৰ প্লেচমেণ্ট ৰেকৰ্ড যেনেকুৱা কি হয় ক'ত কেনেকুৱা ধৰণৰ প্লেচমেণ্ট ৰেকৰ্ড আছে সেইখিনিক এনালাইজ কৰা আৰু স্মাৰ্টলি নিজৰ যিটো চইচেছ আছে সেই চইচখিনি কি কৰা ফিল আপ কৰা এতিয়া মেইন পইণ্ট আনএক্সপেক্টেড ৰিজাল্ট আহিছে হয়নে তো তুমি এতিয়া কি কৰিবা তো ষ্টেট লেভেলৰ যিবিলাক কলেজ আছে বা প্ৰাইভেট ইনষ্টিটিউট যিবিলাক আছে তাত কৰিব পাৰোঁ নেকি সেইটো চাবা কাৰণ লেটাৰেল এণ্ট্ৰি বোলা বস্তু থাকে চ' সেইখিনিও তোমালোকে কি কৰিব পাৰিবা পাছত গৈ পিনে এটেম্প কৰিব পাৰিবা বা এক্সামবিলাক দিব পাৰিবা ৰাইট চ' সেইটো এটা অপশ্যন আছে আমাৰ লগত হাতত এতিয়া যদি কাৰোবাৰ বোলে একেবাৰে এক্সাম বেয়া হৈছে চিট পোৱা এবাৰ কোনো চান্সেছ যদি নাই কি বুলি ভাবি আছা তুমি কনচিডাৰিং এ ড্ৰপ দিম বুলি ভাবি আছা নেকি যদি ড্ৰপ দিম বুলি ভাবি আছা তেতিয়াহ'লে ভালকে শুনা তোমাৰ এক্সাম কিয় বেয়া হ'ল ইউ এনালাইজ ইট ফাৰ্ষ্ট মই পঢ়া শুনা নকৰিলোঁ নে মই যিমানখিনি ইম্পৰ্টেঞ্চ দিব লগা আছিলে এক্সামটো মই সিমানখিনি ইম্পৰ্টেঞ্চ নিদিলোঁ নেকি আৰু সঁচাকৈ ইঞ্জিনিয়াৰিং কৰা বা তোমালোকৰ যিখিনি ষ্টেট যেটো ইঞ্জিনিয়াৰিং কলেজ আছে হসাকে তাত পঢ়াৰ মন নেকি হসাকে তোমাৰ ইঞ্জিনিয়াৰ হোৱাৰ মন আছে নেকি যদি এইখিনি হসাকে মনোভাৱ যদি মানে তুমি ভাবি লৈছা বা মনোভাৱ যদি আছে আৰু এইবাৰ কিবা কাৰণত কিবা ভুলত যদি সিলেকশন নাই হোৱা বা যিমানখিনি এক্সপেক্ট ৰিজাল্ট কৰিছিলে সেইখিনি নাই হোৱা তেতিয়াহ'লে ৰিলেক্স হৈ পেলাই আকৌ এবাৰ চিন্তা কৰা কি মোৰ ইঞ্জিনিয়াৰিংটো একমাত্ৰ মই চুজ কৰিম নেকি নে মই কি কৰিম ডিগ্ৰী কোৰ্চেছত মই এনৰোল কৰিম বা মই বিএসসি কৰিম এনেকুৱা কিবা ভাবিছা নেকি আৰু কোনোবাই যদি ভাবি আছে যদি একেবাৰে সঁচা অৰ্থত তুমি এজন ইঞ্জিনিয়াৰ হ'ব বিচাৰা আৰু কিবা কাৰণত যদি ৰিজাল্ট বেয়া হোৱা কাৰণে এবাৰ যদি ড্ৰপ দিম বুলি ভাবিছা দেন দিছ ইজ ভ্যালিড ফৰ ইউ বাট আদাৰৱাইজ কোনোবাই যদি হাই সেকেন্ডাৰী মই সায়েন্সত পঢ়িছো এবাৰ দি চাওঁ বুলি যদি দিছা আৰু ৰিজাল্ট সঁচাকৈ যদি বেয়া হৈছে দেন ইউ ডিসাইড ইট The next step কি হ'ব ইন্টারেস্ট আহিছে নেকি ইঞ্জিনিয়াৰিং কৰিব কাৰণে যদি আহিছে ড্ৰপ দিয়া ভালকে পঢ়া শুনা কৰা যিখিনি কাম এবাৰ কৰিব নোৱাৰিলা সেইখিনি কৰা তেতিয়া চাবা তুমি যোনটো ভাবি আছা সেইটো ডেফিনেটলি কি হ'ব তোমাৰ ভাল হ'ব ওকে সো মই এইখিনি কথা কৈছো তোমালোকে ভালদৰে বস্তুখিনি এনালাইজ কৰিবা যদি হসাকে ইঞ্জিনিয়াৰিং কৰিব মন আছে দেন তোমালোকে কি কৰিব পাৰিবা এটা বছৰ লৈ পেলাই ভালকে প্ৰিপেয়াৰ কৰা ঠিক আছে ডেফিনেটলি অহা বছৰ কি হ'ব ৰিজাল্ট ভাল হ'ব তুমি এখন কি কৰিব পাৰিবা ভাল ইঞ্জিনিয়াৰিং কলেজ এটাত ভাল এটা ব্ৰাঞ্চত তুমি ভাবা মতে ব্ৰাঞ্চত কি কৰিব পাৰিবা এডমিশন ল'ব পাৰিবা ওকে সো যেতিয়া তুমি কোনোবা যদি ড্ৰপ লম বুলি যদি ভাবি আছা তেতিয়াহ'লে ডিসিশনটো একেবাৰে ভালকে ভাবি চিন্তি ঘৰত আলোচনা কৰি পেলাই ল'বা যাতে তোমাৰ ফিউচাৰটো কি হ'ব এবছৰ ড্ৰপ লোৱাৰ পিছত আৰু যাতে বেলেগ এটা ডিৰেকশ্যন যাতে নলয় ওকে আমি ড্ৰপ লৈছো বুলি বহুত টাইম আছে মই পঢ়িম পঢ়া শুনা কৰিম লাইকে এনেকে নহব কিন্তু যদি ড্ৰপ লম বুলি ডিসিশন লৈছা আজিৰ পৰা কিতাপ বহি ওলোৱা আৰু যিখিনি প্ৰিপাৰেচন কৰিব কাৰণে যিখিনি এক্সামত এবাৰ দিপিনে যিখিনি নোৱাৰিলা সেইখিনি পৰা ষ্টাৰ্ট কৰা আৰু পঢ়া শুনাটো ষ্টাৰ্ট কৰা তোমাৰ জাৰ্নি এটাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব এনেকুৱা নহয় যে ফৰ্ম ফিল আপ কৰিলো বোলে নৱেম্বৰ বা ডিসেম্বৰ মাহত আৰু মই কেতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰিম মোৰ হৈ যাব ইটস নট লাইক দ্যাট সেই ভুল এবাৰ যিটো কৰিলা আৰু যাতে ৰিপিট নকৰা ঠিক আছে সো যদি ড্ৰপ লম বুলি ভাবিছা তেতিয়াহ'লে বহুত ভাবি চিন্তি ল'বা যাতে এক বছৰ সময়খিনি কি হয় ওয়েস্ট হৈ নাযায় আৰু ইঞ্জিনিয়াৰিং কৰিলেই যে ভৱিষ্যত হ'ব লাগে তেনেকুৱা নহয় কিন্তু সঁচা অৰ্থত যদি এজন ইঞ্জিনিয়াৰ হোৱাৰ যদি সপোন দেখি আছা দেন ডেফিনেটলি গো ফৰ ইট এণ্ড চুজ ৱাইজলি এণ্ড এক্ট ৱাইজলি ওকে এক্ট বল্ডলি বেচিকেলি ওকে আৰু প্ৰপাৰ ষ্ট্ৰেটেজি হ'ব লাগিব প্ৰপাৰ প্লানিং এটা বনোৱা ৰাইট প্লানিং এটা বনোৱা ৰাইট ষ্ট্ৰেটেজি এটা বনোৱা কাউন্সেলিং কৰা নিজকে ৰাইট ডেফিনেটলি ভাল হ'ব ৰিজাল্ট ওকে ডেফিনেটলি ভাল হ'ব সো সেইটোৱে নেক্সট তোমালোকৰ কি হ'ব লাগিব মমেণ্টামটো এতিয়াৰ পৰা ৰাখিব লাগিব ওকে ইয়ৰ ড্ৰিম ইজ ৱাট উইদিন ৰিচ হয়নে আমি ভাবি থাকিলেও নহ'ব কিন্তু মই পাৰিম বুলি ভাবি থাকিলেও নহ'ব কাম কৰিব লাগিব এক্ট অন ইট ইউ হেভ টু এক্ট অন ইট এবছৰ যি কৰিলা হ'ব পাৰিম নাই হোৱা নহয় এবাৰ সো এবাৰ কি কৰিব লাগিব তাক প্লানিং কৰিব লাগিব প্ৰপাৰ প্লানিঙত মই ইমান দিন আছে মোৰ হাতত সময় মই এইখিনি বস্তু এতিয়া হেক কৰিম প্ৰপাৰ এটা ৰুটিন এটা বনোৱা প্ৰপাৰ সাবজেক্ট কিমান আছে কি সাবজেক্ট লাগে সেইখিনি ভালকে চোৱা যিখিনি নোটছ আছিলে সেইখিনি গুটাই লোৱা আৰু প্ৰপাৰ প্লানিং এটা বনাই পেলাই প্ৰপাৰ ষ্ট্ৰেটেজি এটা বনাই পেলাই তোমালোকে কি কৰা পঢ়া শুনা এতিয়াৰ পৰাই ষ্টাৰ্ট কৰা
ওকে এটাৰ পৰা ষ্টাৰ্ট কৰা সো কি হ'ব লাগিব আপডেটেড থাকিব লাগিব তোমালোকে মই অলপ আগত যেনেকৈ ক'লো আমাৰ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ যোনটো তোমাৰ ৱেবছাইট আছে তাত আপডেটেড থাকিব লাগিব নেক্সট ষ্টে এক্টিভ ৰাইট তো কি হ'ব লাগিব সাকসেস বিলংস টু দোজ হু এক্ট প্ৰিপেয়াৰ এণ্ড what remain persistent so don't wait you start your what research today and start your journey today okay সো হেইটোৱে ক'লো কনফিডেন্স থাকা নিজৰ ওপৰত বিশ্বাস ৰাখা মই কৰিব পাৰিম বুলি ভাবা দেখিবা ডেফিনেটলি ভাল হ'ব আৰু যদি মই আকৌ এবাৰ ৰিপিট কৰিছো যদি তুমি ড্ৰপ দিম বুলি যদি ভাবি আছা দেন এক্ট ওয়াইজলি ওকে বহুত ভাবি চিন্তি ডিসিশনটো লবা আৰু যদি ভাবা যে উইদিন তোমাৰ যদি ভিতৰত যদি মানুহটো যদি কৈ আছে যে নাই মই ল'ব লাগিব মই পাৰিম মোৰ ইঞ্জিনিয়াৰটো মোৰ পেশন হয় মই ইয়াতে ফিউচাৰ মোৰ আছে দেন ডেফিনেটলি লোৱা গো ahead of it okay দেন আমি আছো আৰু তোমালোকে মোক ডেফিনেটলি জনাবা আৰু মই কি টপিকৰ ওপৰত তোমালোকক ভিডিও বনাম বা কি লাগে তোমালোকক মোক কমেন্ট বক্সত তোমালোকে কমেন্ট এটা ড্ৰপ কৰি জনাবলৈ নাপাহৰিবা আৰু ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে মোক ডেফিনেটলি জনাবা ঠিক আছে সো এইখিনি কথা কৈ মই আজিৰ ভিডিওটো ইয়াতে সামৰিছো থ্যাংক ইউ এভৰিওয়ান